বিজনীৰ সমীপৱৰ্তী বঙাইগাঁও জিলাৰ জামদহা আৰু জাৰাগুৰি অঞ্চলৰ একাংশ মহিলাই মাইক্ৰ ফাইনেন্স প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণ ৰেহাই নিদিয়াৰ অভিযোগ উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বন্ধন বেংকৰ দৰে মাইক্ৰ ফাইনেন্স প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণৰ ওপৰত বৰ্ধিত সুত আৰু বেংকৰ হেঁচাৰ ফলত মহিলাসকলৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে। প্ৰতিবাদকাৰী মহিলাসকলে জনোৱা মতে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰে মাইক্ৰ ফাইনেন্স ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। এই প্ৰতিশ্ৰুতিৰ ওপৰত ভৰসা কৰি বহু মহিলাই ২০২১ চনৰ পৰা ঋণৰ কিস্তি পৰিশোধ কৰা বন্ধ কৰিছিল। কিন্তু পাছত সেই ঋণৰ ওপৰত চক্ৰবৃদ্ধি সুত সংযোজন হোৱাত তেওঁলোকৰ আৰ্থিক বোজা অধিক বৃদ্ধি পাইছে। শেহতীয়াকৈ জামদহা আৰু জাৰাগুৰি অঞ্চলৰ বহু মহিলাই একত্ৰিত হৈ ৰাজপথত নামি চৰকাৰ আৰু বন্ধন বেংকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকৰ অভিযোগ অনুসৰি বন্ধন বেংকৰ কৰ্মচাৰীয়ে ঘৰে ঘৰে গৈ ঋণ আদায়ৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ লগতে বেংক কৰ্তৃপক্ষই তেওঁলোকক নটিচ প্ৰেৰণ কৰিছে। প্ৰায় ৫ বছৰ পাছত হঠাতে নটিচ লাভ কৰাত মহিলাসকল অধিক ক্ষুব্ধ হৈ পৰিছে। প্ৰতিবাদকাৰী মহিলাসকলে কোনো চৰ্ত নোহোৱাকৈ সম্পূৰ্ণ ঋণ ৰেহাইৰ দাবী জনোৱাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অসম মাইক্ৰ ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ জৰিয়তে মাইক্ৰ ফাইনেন্স প্ৰতিষ্ঠানৰ পৰা লোৱা বহু মহিলাক সকাহ প্ৰদান কৰা হৈছিল। এই আঁচনিৰ প্ৰথম পৰ্যায়ত নিয়মীয়াকৈ কিস্তি পৰিশোধ কৰা মহিলাসকলক উৎসাহিত কৰাৰ বাবে একালীনভাৱে ২৫,০০০ টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰা হৈছিল। লগতে যিসকল মহিলাৰ কিস্তি বাকী আছিল বা যিসকলৰ ঋণ একাউণ্ট NPA হিচাপে পৰিগণিত হৈছিল তেওঁলোককো চৰকাৰে নিৰ্দিষ্ট শৰ্তৰ ভিত্তিত আৰ্থিক সাহায্য আগবঢ়াইছিল। ২০২৩ চনৰ ডিচেম্বৰ মাহতো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে ৫০,০০০ টকা পৰ্যন্ত ঋণ লোৱা মহিলাসকলৰ ঋণ চৰকাৰে বেংকৰ সৈতে আলোচনা কৰি ৰেহাই দিয়া ব্যৱস্থা গ্ৰহণ কৰিব। ইফালে জামদহা আৰু জাৰাগুৰি অঞ্চলৰ প্ৰতিবাদকাৰী মহিলাসকলে শীঘ্ৰে সম্পূৰ্ণ ঋণ ৰেহাইৰ ব্যৱস্থা নকৰালে বৃহত্তৰ গণ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিছে। নিউজ ডেস্ক, বিজনী, ফাৰ্ষ্ট 24। বন্ধনৰ পৰা লোন লৈছো আমি ৭০,০০০ মই লৈছো। ৭০,০০০ পৰা লোৱাৰ পিছতে কিস্তিখিনি চলাই আছো। চলাই থকা সময়তে ছাৰে লকডাউন হ'ল। তেতিয়া লকডাউনৰ সময়ত কিস্তি কোনো দিব নোৱাৰি। এইফালে বানপানীও আহিছে। বানপানীৰ চাৰিওফালে অসুবিধা আমাৰ। ছাৰে হেমন্ত মামাই ক'লে যে বন্ধনৰ কিস্তি দিব নালাগে। লকডাউনৰ সময়ত হেমন্ত মামাই ক'ল লকডাউনৰ সময়ত কিস্তি দিব নালাগে। এতিয়া ঘৰে ঘৰে নটিচ অহাৰ কাৰণ কি? তেতিয়াৰে নটিচ বিলাক এতিয়া আহি আছে। আৰু নতুনকে আপোনালোকে বন্ধনৰ পৰা কোনো কিস্তি লোৱা নাই? বন্ধনৰ পৰাতো আমি নতুনকে আৰু কিস্তি লোৱা নাই। আমি ২০২১ৰ পৰা কিস্তি লৈছো, সেইটোৱে আমি ক্লিয়াৰ কৰি দি আছো। যেতিয়া পাৰছো ৫০০, ৬০০, ১,০০০ বা ৯০০, ৪০০ যেনেকুৱা পাইছে সেনেকুৱাই কিস্তি চলাইছো। এতিয়ালৈকে কোৰ্টৰ পৰা কিয় নটিচ আহে? নটিচটো চাকটা এনেকুৱা নটিচ দিয়ে আমাক কি হাৰাশাস্তি কৰিব নেকি মামাই? হেমন্ত বিশ্ব শৰ্মা কি দেখা নাপায়? হেমন্ত মামা কি বিশ্ব শৰ্মা এইগিলাক চাই নে নাচায়? আমাক দে হাৰাশাস্তি কৰি আছে। লৈছো বন্ধন অফিচৰ পৰা ৭০,০০০ পৰা এতিয়া বন্ধন ছাৰে নটিচ দি পেলাই ক'লে ৩০,০০০ টকা দিলে আপোনাৰ ৰেহাই মুক্তি হৈ যাব। আৰু নাজানো মানে আমাৰ বন্ধনৰ সমস্যা হৈছে ২০১৯ৰ পৰা। হয়, ২০১৯ত মানে লোনবিলাক মানে হেমন্ত মামা মাফ কৰিছে, সেইটো বুলি জানো মই। আমি সকলোৱে জানো মানে বন্ধন ছাৰে ২০২১ত আহি কিমান মানুহৰ ২০১৯ৰ লোন ২০২১ ৰিপিট কৰি লৈছে। এনেকুৱাও কৰিছে আৰু নটিচ আহি আছে ৫-৬ বছৰ পিছত যিবিলাক ৰিপিট কৰিব পৰা নাই। আপোনালোকৰ যিখিনি কিস্তি দিবলগীয়া আছিল আপোনালোকে দিছে? দিছো। আৰু পিছত আৰু কিস্তি লৈছে নেকি বন্ধনৰ পৰা? নহয়, কিস্তি লোৱা নাই, মানে ৰিপিট কৰিছে, ইন্টাৰেষ্ট বাঢ়িব এনেকুৱাকৈ। যেহেতু এতিয়া মানে কথা হৈছে যে চৰকাৰে কিন্তু ইতিমধ্যে কিন্তু এই যে লকডাউনৰ পিছত যিখিনি লোন লোৱা আছে সেইখিনি লোন মাফ কৰিছে। তাৰপিছতো আজি দেখা গৈছে এই অঞ্চলত মানে কিন্তু মাফ কৰিছে যদি মামা যদি মাফ কৰি দিছে
তেনেহ'লে 2021-19 বিলাক কিয় বন্ধন ছাৰে ঘৰে ঘৰে সোমাই কেনে পটাই চটাই ইণ্টাৰেষ্টৰ হিচাপে মানে ডিবিট কিয় কৰিছে সেইটোহে মামাক মই জনাইছো। সেইবিলাক চাই কেনে আমাৰ মুক্তি দিব লাগিব মামাক।